আনন্দৰাম বৰুৱা প্ৰকাশিত কিতাপ অনুশীলনী 1.A ৰ 7 নম্বৰ কুৱেশ্যন। ইয়াত কৈছে খালী ঠাই পূৰণ কৰা। -2/3 4/ডেছ বাই -9। আমি ইয়াক খালী ঠাই কি বহাব লাগে। চোৱা ইয়াত খালী ঠাই পূৰ কৰা। -2/3 4/ডেছ বাই -9। প্ৰথমে আমি প্ৰথমটো কৰিম। -3/, কি কৰিম ইয়াৰ লগত কিমান পূৰণ কৰিলে -2 লগত কিমান পূৰণ কৰিলে 4 হ'ব, সেইটো কৰিম। ইয়াৰ লগত -2 এটা পূৰণ কৰিছো, তাৰ লগতো -2 এটা পূৰণ কৰিছো, কিমান হ'ব 4/-6। তেনেহলে ইয়াত হ'ব -6। তাৰপিছত -2/3 লগত ইয়াত কিমান পূৰণ কৰিছে, তলত কৰিছে -3, ওপৰতো আমি -3 পূৰণ কৰিম। ওপৰত কিমান পাম 6, তলত পাম -9, ওপৰত হ'ব 6। এতিয়া 2 নম্বৰটো তোমালোকে চোৱা। 3/-5 -3/ডেছ বাই 10 -12/ডেছ বাই 25। প্ৰথমত দি আছে কিমান -3/ডেছ। ফাৰ্ষ্টত এইটো যিটো দি আছে সেইটো আমি লৈ ল'ম। -3/5 -3/ডেছৰ লগত কিমান পূৰণ কৰিছে, ইয়াত -1 এটা ওপৰত পূৰণ কৰিছে। তলতো -1 এটা পূৰণ কৰি দিম আমি, কিমান পাম -3/5, ইয়াত হ'ব 5। তাৰপিছত আকৌ এইটো লিখিম -3/-5 -3/5 কাটি লৈছো, কিমান তলত 10, তলত কি কৰিছে -2 পূৰণ কৰিলেহে 10 হ'ব, কাৰণ ওপৰতো -2 এটা পূৰণ কৰি দিম, কিমান হ'ব -6/10। সেইকাৰণে ইয়াত হ'ব -6। আকৌ 3/-5 পাতি ল'ম। ওপৰত কিমান পূৰণ কৰিছে -4 পূৰণ কৰিছে, তলতো আমি কি কৰিম -4 পূৰণ কৰিম, কিমান হ'ব -12/20। তেনেহলে তলত কিমান হ'ব 20। তাৰপিছত এইটো কৰিম, কিমান আছে 3/2 কাটি লৈছো, তাৰপিছত তলত কিমান পূৰণ কৰিছে -5 পূৰণ কৰিলে 25, সেইকাৰণে 25 দিছো, ওপৰতো 5 পূৰণ কৰি দিছো মাইনাছ, কিমান হ'ব 15/25। ইয়াতো দিম -15/25। এতেকে আমি খালী ঠাই পূৰ কৰিলো আৰু অনুশীলনী 1.A কমপ্লিট কৰিলো।